লালো বেদ বিদ বিপ্ৰগণে যতে কবুলিলা মানে বিফলন ভৈল কদাচিত পাছে ননে দেউতি হবে সময় জাত বিসৰ্জিয়া অসাদৰিলা জাক যথু চিত্ৰ আজি আমাক দেখুৱাইছে ব্ৰাহ্মণসকলে ব্ৰাহ্মণৰ কৰ্ম শূদ্ৰসকলে শূদ্ৰৰ কৰ্ম যাৰ যি কৰ্ম তেনেকৈ কৰি আজি নন্দ যশোদাৰ আনন্দ বঢ়াই আনে আৰু নন্দই যাক যেনেকৈ দান দিব লাগে তেনেকৈ দান দি আছে কাৰণ কিয় জানে কাৰোবাক দিব লাগে যদি 10 টকা তেওঁ 20 টকা দি আছে কাৰণ কিয়নো অপুত্ৰৰ যেতিয়া পুত্ৰ হ'ল কিমান দিনে যেতিয়া এটি পুত্ৰ বা কন্যা নাপালোঁ তেতিয়া হঠাৎ এটি পুত্ৰ পাইছোঁ তাতকৈ আনন্দৰ সীমা আছেনে নহয়নে আমি LP স্কুলত পৰিদয় এটাতে পাইছিলোঁ সুখ নাই বতৰ ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিঞৰ ৰুবিয়াৰ সুখ নাই যিটো সদায় গোচৰত ফুৰে মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে যিগৰাকী মাতৃৰ পুতেকটো বহুত দূৰত থাকেই চাকৰি কৰি হওক বাকৰি কৰি হওক তেওঁ সদায় 24 ঘণ্টাৰ ভিতৰত কোনোবা এঘণ্টা অন্তৰত দুখ এটা আহে ল'ৰাটি ভালে কৌশল থাকক ঈশ্বৰে হেন তেন নহয়নে বাৰু আৰু সুখ নাই যিটো সদায় গোচৰত ফুৰে কি হ'ল গোচৰ মানে কি জানে জীৱনত কেছ মামলা লগাই নল'ব যদি কেনেবাকৈ এটা কেছ মামলাত কোনোবা পৰে তাৰ সুখ নাই শান্তি নাই ভাত খাবা খোপাটো দাঙি লগে মনত পৰিব ঠাহাতে মাৰি দিব আমুক দিনা তাৰিখ এটা হয়নে তাৰপাছত এতিয়া আৰু এসোপা মাৰ লগে লগে মনত পৰিব উকিলক ফিজ কৰি দিব লাগে হয় গতিকে এই গোচৰ ফুৰা লোকসকলৰ কোনোদিনে সুখ নাই অহনিশে যাৰ ঘৰে নুগুচে কন্দল তাৰ ঘৰে সুখ ৰূপ নুফুলে কব যিখন গৃহত তৰ্ক পেচাল কাজিয়া পেচাল থাকেই সেইখন গৃহত সুখ আৰু শান্তি কোনোদিনে নহয় বা অঞ্জল বিৰোধীও কমি যায় আৰু তাৰ ঘৰত অহনিশে কাজিয়া থাকি প্ৰায় জানে যদি কেনেবাকৈ সেই গৃহখনত মদ খোৱা এটা মানুহ থাকি তাক বুজাই গোৱাই কৰিব পৰা নাই হয়নে সেইখন ঘৰত কাজিয়া নমৰে যেনে তেনে আহি মদ খোৱা মানুহ মন কৰিছে কাৰোবাক বেয়া কথা ক'বও বেয়া নাপায় খাওঁতকৈ ধুবুৰি কান্দিবও বেয়া নাপায় হয়নে বাৰু কাৰোবাক মাৰিবও বেয়া নাপায় আৰু কোনোবা এটা গছ মাৰ লগে লগে হয়তো সি ক'ব ভাই চৰ মাৰিলি ন মাৰ সেনেকৈও কোৱা মানুহ আছে মদ খায় প্ৰমাণ আমি পাই গৈছোঁ য'তে ত'তে শুনি ফুৰা কথা গতিকে অহনিশে মন কৰিব যি সেইকাৰণে কৃষ্ণকান্ত খণ্ডিকৈ গ্ৰন্থৰ বাণী লিখিছে এখন গৃহত একে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী পুত্ৰ বোৱাৰী নাতি একেখিনিয়ে মানুহ কিহৰ অভাৱত কাজিয়া হয় তলত দেখিছে জ্ঞানৰ অভাৱ যিখন গৃহত জ্ঞানৰ অভাৱ আহিব সেইখনত কাজিয়া আহে হয়নে গতিকে 1 নম্বৰতে আমি জ্ঞানী হ'ব লাগিব এই মহাপুৰুষসকলেও আমাক সেইখনকে প্ৰথম উপদেশ দি থৈ গৈছে সকলোৱে জ্ঞানী হোৱাৰ পাছত ইবোৰ কৰ্ম আমাৰ সহজ হৈ আহে হয় ধনী বা নিধনী যদি হয় অপুত্ৰ সিবিলাকে দেখে দুখময় সংসাৰ ধনীয়ে হওক কোনোবা নিধনীয়ে হওক যদি কেনেবাকৈ অপুত্ৰ হয় তেওঁ সদায় অন্তৰখনত দুখ এটা লাগিছে সেইটো এতিয়া আমি সেইটো সুখ আপুনি বা মই কোনোবাই দিব নোৱাৰে পাৰিবনে গোসাঁই নোৱাৰে কাৰণ সেইটো হ'ল ভগৱানৰ মহিমা আৰু লগতে তেওঁ কৰ্ম আৰু যত্ন এতিয়া কিছুমান মানুহে ভাগ্যক ঘূৰাই থাকে ভাগ্যটো ঘূৰাবলগীয়া নাই ভাগ্য ক'ৰ পৰা জন্ম কৰ্মৰ পৰাহে জন্ম স্বামী বিবেকানন্দ দেৱৰ বাণীৰ গ্ৰন্থখনত লিখিছে সেই লোকসকল ভাগ্য বেয়া বুলি যিজন মানুহে নিজৰ কপালখন খেপিয়াই ফুৰে তেওঁতকৈ মূৰ্খ অজ্ঞানী মানুহ পৃথিৱীত নাই হয়নে
কাৰণ ভাগ্য বুলি কোৱা বস্তু এটা ক'তো লাগি থকা বস্তু নহয়, কোনোবাই উপাৰ্জন কৰিব পৰা বস্তুও নহয়, কিনিব পৰা বস্তুও নহয়। যদি ভাগ্য বেচা কিনা হোৱা হয়, আজি মৰিগাঁও মায়া বজাৰৰ পৰা অলপমান কিনি আনি আপোনালোকক উদৈত মই ভগাই দিব নোৱাৰোঁ। কাৰণ উদৈ বাখৰগৈ লোকখিনিক মই অন্তৰে খুব ভাল পাওঁ। কাৰণ বহুত বছৰ আগৰ পৰা য'তে নহওক ভাগৱত গাই আই মাতৃসকলে হওক পুৰুষসকলকে হওক মই বৰ আদৰ পাওঁ। গতিকে মোৰ আপোনালোকৰ প্ৰতি এনেকুৱা ভাল ভাৱ এটা আছেই, যদি শান্তি ক'ৰবাত কিনিব পৰা বস্তু হোৱা হয়, আজি আনি ঘৰে ঘৰে আপোনালোকক দি গ'লো হয়, গোসাঁইসকলকো দি গ'লো হয়, গোসাঁইসকলকো। কিন্তু দুখৰ বিষয় কিনিব নাপায়। সেইকাৰণে স্বামী বিবেকানন্দদেৱে লিখিছে ভাগ্যৰ আন এটা নাম কৰ্ম। হয়নে? সেই উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে ৰাতিপুৱা শুই উঠি এদিন খুব বেয়া কাম এটা কৰি চাবা, সন্ধিয়া সময়লৈ আপোনাৰ ভাগ্যখন বেয়া হ'ব। আৰু এদিন ৰাতিপুৱা শুই উঠি খুব ভাল কাম এটা কৰা, সন্ধিয়ালৈ আপোনাৰ ভাগ্যখন ভাল হ'ব। আমাৰ এই দেহটোতে 4টা যুগ চলি আছে, হয়নে? ডেকা গাভৰু কালত আমি খুব বেয়া কাম এটা কৰিছোঁ, বৃদ্ধ কালত তাকে ভুগিবলগীয়া হয়। আকৌ আজি 10 বছৰ আগত এটা বেয়া কাম কৰাৰ ফলত 10 বছৰ পাছত আমি তাক ভুগিবলগীয়া হয়। 10 বছৰ আগত ভাল কাম এটা কৰাৰ ফলত 10 বছৰ লগে লগে বা 5 বছৰ পাছতো আমি কিবা এটা উপকৃত হওঁ। তদু ভাগ্যৰ আন এটা নাম কৰ্ম। ভাগ্যৰ আৰু এটা আন নাম কি? যত্ন। যিসকলৰ সদায় যত্ন থাকে সেইসকলৰ ভাগ্য সদায় ভাল। ভাগ্যৰ আৰু এটা আন নাম কি? বুদ্ধি। ভাগ্যৰ আৰু এটা আন নাম কি? পৰিশ্ৰম। এই 4টা। এগৰাকী পত্নী স্বামীজনৰ 4টা গুণ আছে, তেনেহ'লে সেইগৰাকী পত্নীয়ে একো বিন নখটোৱাকৈ আৰামত ভাত খায়। যদি পুৰুষজনৰ গাত সেই 4টা গুণৰ কোনোবা দুটা কম, কোনোবা এটা কম, সেইগৰাকী মানে আয়ে বা গোসাঁনীয়ে বহুত বেইন খটুৱাই ঘৰ পৰিচালনা কৰিব। হয়নে নহয় আপোনালোকে কওক? হয়নে? কোনোবা এগৰাকী আই যদি তেওঁলোকৰ স্বামীটোৰ এই 4টা গুণৰ কোনোবাটো অভাৱ, এতিয়া সেই কিগৰাকীয়ে কি কৈ আছে জানে? ঠিক কথা কৈছে, ঠিক কথা কৈছে, আমাৰতো এই 4টা গুণ নাই, ভাবি আছে জানে? ক'ব নোৱাৰে, হয়নে? গতিকে এই 4টা গুণ হ'ল গুণে তৈয়াৰ কৰে আমাৰ ভাগ্যখন। গতিকে এনেই ভাগ্য বুলি কপাল খেপিয়াই ফুৰিলে নহয়। আমাৰ এইখন সকলোৰে নাম কি? কপাল। যেতিয়া আমি গোটেই জীৱনটো কৰ্ম কৰি গৈ শেষ বিচনাত পৰা দিনা এইবোৰ আটাইবোৰ যোগ বিয়োগ কৰি লিখনি এটা মাৰিব, তেতিয়া তাৰ নাম কি হ'ব জানে? ভাগ্য। আৰু 3টা জন্ম আগৰ পাছলৈ যিবোৰ আমি দুখে হওক সুখে হওক পালন কৰিবলগীয়া হয়, তাৰ নাম হ'ব ভাগ্য। তাৰ নামে ভাগ্য। 11টা জন্ম আগৰ পাছলৈ যিবোৰ আমি ভাল বেয়াখিনি ভুগিবলগীয়া হয়, তাৰ নাম হ'ব দ্ৰব্য। 100টা জন্ম পাছৰ যিবোৰ আমি পালন কৰিবলগীয়া হয়, ভাল হওক বেয়া হওক, তাৰ নাম হ'ব বাসনা। 100টা জন্মৰো আগত কিবা এটা দুখ ৰৈ গ'ল, এইটো যুগত ভুগিবলগীয়া হ'ল, বা তেতিয়া যুগত কিবা এটা পুণ্য কৰাৰ ফলত এইটো যুগত MLA মন্ত্ৰী হৈ আছে, তাৰ নাম কি? অদিষ্ট। সেইকাৰণে আমাক কয় অদিষ্ট, যাৰ ভাল আহিব। সেইকাৰণে যাৰ দিন আহিব ভাল, কুকুৰেও টানিব হাল। কুকুৰে জানো হাল টানিব? নহয়, তাৰমানে এটা উদাহৰণহে দিছে। সৰু গৈ আহলে যদি আনে, আপোনাৰ দিন ভাল হ'লে সেয়ালে গাড়ী মাৰি হাল মাৰি আপোনাৰ ভাত খোৱা যোগাৰ দিব। আৰু যদি ভাগ্য বেয়া হয়, মস্ত বঙালী গৈ আনক, সিও এটা আকৌ খাওঁতে মৰি থাকিব নহ'ব। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে এইখন কথা শুনি জোৰ দিব, আমাৰ নিজ কৰ্মৰ কাৰণে ভাগ্য সদায় জন্ম হয়। গতিকে আমি সদায় ভাল কৰ্ম কৰি গৈ থাকিলে ভাগ্যখন আমাৰ ভালে হ'ব, আৰু বেয়া কৰ্ম কৰি গৈ থাকিলে আমাৰ ভাগ্যখন বেয়াই হ'ব। কোনেও কাৰো ভাগ্য বেয়া কৰি দিয়া গৰাকী নহয়, কোনেও কাৰো ভাগ্য ভাল কৰি দিয়া গৰাকী কোনো নহয়। নিজৰ ভাগ্য গৰাকী নিজে নিজে বুজিছে। সুখ মুনি মাতি
রাজা কখন বুদ্ধি শুনিও অদ্ভুত পাছে দিনেক যশোদা কৃষ্ণ কুলাত হয়মলান্তে যে আছে গিরি সিংহ যেন গধুর লাগয় ভারে পিড়িলে কাতি কুলার নমাই মাটিত থৈৰন্ত অবিস্ময় মূলত সতীয়ে উৎপাত শংকায়ে মহাপুৰুষসকল যশোদা চিন্তিবে লইলা কংসে পাছিলে তিনা বৰ্ত নামে অদ্বৈত গোটৰা কি ভৈল এরম বাত মান্দলির স্বরূপে শিশুক হতেখনে দিলে কহরে সকলে গোকুল ঢাকিলে দুলায় অভুলয় অন্ধকাৰ এতিয়া যশোদাই কোলাত লৈ আছিল অহাৰ লগে লগে ইতিমধ্যে কংসৰ ৰাজসভাত কংস দুৰ্ভোগ বিপদত পৰিছে হয়নে কাৰণ মই যিগৰাকী কন্যাক শিলত আঁঠল মাৰি দিয়া হ'ল শিলত নকৈ ওপৰলৈ উৰি গ'ল আৰু উপৰি বিমানতে তেওঁ কৈ গ'ল হেৰা মূৰ্খ কংস তোমাৰ বৌৰী য'তে ত'তে জন্ম হ'ল তোমাৰ এইবাৰ ৰক্ষা নাই বা নিষ্ঠাৰ নাই হয়নে তেতিয়া কংসই কৈছে আকাশৰ দেৱতাবোৰৰো যে মিছা কথা কয় আজি মই প্ৰমাণ কৰোঁ কাৰণ দেৱতাসকলে কৈছিলে অষ্টম পুত্ৰৰ হাতত মোৰ মৃত্যু কিন্তু এতিয়াতো ঘড়ী পিটি চাওঁ সপ্তমে হ'ল আগতে মই ছটা অফুলিয়াই মৰা হ'ল আৰু এইটো আখল দিয়া হ'ল এতিয়া দেৱতাসকলেও মিছা কথা কয় নেকি গতিকে মোৰ শান্তি নাই আৰু এই বুলি ৰাজসভাত গালে মুখে হাত দি মানে দুৰ্ঘৰ চিন্তাত পৰি আছে সেই সময় কি বুদ্ধি হ'ব য'তে ত'তে মানে মোৰ বৌৰীটো জন্ম হ'ল বুলি তেতিয়া তৎক্ষণাত পুতুনাই কৈছে দাদা আপুনি ভয় নাখাব মোৰ নাম পুতুনা মোক আপুনি দায়িত্ব দিয়ক এই 7 দিনৰ ভিতৰত আপোনাৰ বৌৰী মাৰি মই চাফা কৰি দিম বাহ ধুনীয়া এটা কথা কংস উহা পাই গ'ল বঢ়িয়া মই যদি এতিয়া বিপদত পৰোঁতে কোনোবা এজনে আহি কয় আপুনি চিন্তা নকৰিব বিপদত মই কৈ দিম উঠা এতিয়া কিমান সকাহ লাগিব নহয় তেতিয়া কৈছে কংসই কৈছে তুমি কেনেকৈ মাৰিবা কৈছে এই মোৰ বাওঁ হাতৰ টনটো কি টন জানা 20 টন কাৰোবাক এচুহা খুৱাই দিয়াৰ লগে লগে সি পঞ্চতম গত কামে আছে বৰ আনন্দ পালে তেনেহ'লে তোমাক এৰি দিয়া হ'ল 7 দিনৰ ভিতৰত মাৰি দিয়া কৈছে 7 দিনৰ ভিতৰত ধৰি লোৱা এয়া আমাৰ গেৰুৱাই হওক চিকাপুৰীয়ে হওক ঢেঁকীফালাই হওক হয়নে উদৰি বাসপুৰী বা দূৰণি এনেকৈ এইডোখৰ ভিতৰতহে ক'ৰবাত জন্ম লৈছে আৰু এই গোটেইখিনি জেগাতে যদি 7 দিনৰ ভিতৰত জন্ম হোৱা কেঁচুৱা সকলোখিনি মাৰি দিওঁ তাৰ মাজতে কৃষ্ণ এই কংস বহীটো মৰিব নে নমৰিব চাওক বিয়াত ধুনীয়া উত্তৰ উলিয়াই ল'লে পুতুনাই ধন্যবাদ দিব লাগিব পুতুনাক নহয়নে বাৰু এতিয়া কংসই ক'লে ধন্যবাদ
তুমি যদি 7 দিনৰ ভিতৰত সকলো কেঁচুৱা মাৰি দিয়া তেতিয়াহ'লে মোৰ শত্ৰুটো তাতে মৃত্যু হ'ব আৰু তোমাক সুবৰ্ণ ধন সোণ সুবৰ্ণৰ সৈতে তোমাক আদৰিম এই বুলি কৈ এই একদম ভেলা ৰঙে মহিমী কইনাৰ ৰূপ লৈ একদম খোজ কাঢ়োঁতে কি ধুনীয়া নহয় আজিকালি আমাৰ কিছুমান ল'ৰা আৰু কিছুমান ছোৱালী আছে নহয় কাপোৰ এযোৰ পিন্ধি লৈ গৈ থাকে এনেকৈ নিজকে নিজেও চাই কিমান ভাল লাগিছে হয় নে নহয় মন কৰিব কিছুমান ল'ৰাক মই মন কৰোঁ কিছুমান ল'ৰা আৰু কিছুমান ছোৱালী কাপোৰ যোৱা পিন্ধা তাৰপিছত মই সিদিনা এজনীয়ে কৈছোঁ ভাল দেখিছে দে ককা কি ক'লে মই বোলো বেয়া দেখা নাই তুমি এনেকৈ চাইছা নাতি আৰু নাতি ভাল দেখিছে বঢ়িয়া দেখিছে ককায়ো ক'বা আৰু মই ন গতিকে আজি পুতুনাও মানে একদম আগ পিছ চাই গৈ আছে কাৰণ মহিমী কইনাৰ ৰূপ লৈ যাতে ৰজা ঘৰত সোমোৱাৰ লগে লগে কোনেও মোক পাঠাই দিব নোৱাৰে হয়নে হয় এনেকৈ যোৱাৰ লগে লগে আপুনি তেখেত বা গোসাঁনীহঁত আছে সকলোৱে মানে জোৰতে কাটি হৈ বাদ দিছে বঢ়িয়া মানুহ আহিছে পৰুৱা ন বোধহয় নন্দ ঘৰত কিবা লগা মানুহ তেনেকুৱা হ'ব চবেই বাদ এৰি দিলে দি যোৱাৰ পাছত যায় তৎক্ষণাত কৃষ্ণক লৈ গুচি হয়নে যাই পেলাই যেতিয়া অলপমান দূৰে পাই হ'ল মই দাদাৰ সোণ সুবৰ্ণ বঁটাটো গ্ৰহণ কৰিব পাৰিম কি আনন্দ লাহেকৈ তেতিয়া কৃষ্ণক কৈছে খোৱা বঁটা টন খোৱা ধুনীয়া দিলে কৃষ্ণ আৰু ৰপককে ধৰিয়ে ল'লো নহয় লৈ যেতিয়া টানি চোহাটো দিলে এই তেজে পুজে শুনি লৈ গ'ল আটা পিতা পাৰি পুতুনা মৃত্যু দেখিছেনে হয় গতিকে পুতুনা কোন আছিল সত্য যুগত তেওঁ বলিৰ জীয়েক ৰত্নমালা যেতিয়া বলিৰ ৰাজ্যত বটু বামুণ ওলাই গৈ বটু বামুণে ক'লে মোক 3 পদ ভূমি দান দিয়া তেতিয়া বাক্য দিলে বলিয়ে প্ৰতিজ্ঞা কৰিলে 3 পদ ভূমি দান দি সেই সময়ত বটু বামুণক ইমান ধুনীয়া দেখিছে পেটে মূৰে ধুনীয়া বামুণক ল'ৰা পোৱালি পাব তেতিয়া বলি জীয়েক ৰত্নমালা এগৰাকী গাভৰু ছোৱালী তেতিয়া একেঠিয়ে চাই থাকি ইমান মৰম লাগিল কটা এইটো যদি মোৰ পুত্ৰ হ'লে হয় মই যদি এবাৰ টন খুৱাব পাৰিলোঁ হয় কিমান মই ভাগ্যৱতী হ'লোঁ হয় বটু বামুণে কৈছে কথা বটু বামুণ ভগৱান নহয় আকৌ যেতিয়া শেষত 2 পদ ভূমি 1 পদ ভূমি দিলে তুমি মধ্যত দিয়া 1 পদ ভূমি দিয়াৰ লগে লগে 7 পাতাললৈ চালিলোঁ প্ৰভু ভগৱন্ত ভূৰি হৈ গ'ল এতিয়া আপোনালোকে পাতিতে বহি আছে সন্দেহৰ পাছত চাই কাৰোবাৰ ভৰি এখনতহে বহি আছোঁ ভৰি হৈ গ'ল কোৱা বুলি আৰু 1 পদ ভূমি ক'ত দিবা কৈছে স্বৰ্গখন মোৰ তাত দিওঁ স্বৰ্গত দিয়াৰ লগে লগে 7খন বৈকুণ্ঠ পাৰ হৈ গুৰুধাম পালোঁ তেতিয়া বলি নিৰুপায় হৈছে আৰু 1 পদ ভূমি কঠিয়াই দিয়া তেতিয়া বলি আজি 2 চকুৰে হৰাহৰ পানী গৈছে কাৰণ বলিয়ে জীৱনত কান্দি পোৱা নাই সি অসহ্য বিৰোধী গৰাকী হৈ আছে অনিৰুপায় উপায় পৰম ধন দিয়া প্ৰভু নাৰায়ণ প্ৰভু মই নিৰুপায় কৰিছোঁ মই বাক্য দিলোঁ 3 পদ ভূমি দিম বুলি এতিয়া 2 পদ ভূমি দিম যে সকলো শেষ আৰু 1 পদ ভূমি দিয়াৰ জেগা নাই গতিকে নাৰায়ণ মোক কিবা এটা উপায় সেই সময়ত তেওঁৰ পত্নী বৃন্দাৱলী ৰাণী আহি ক'লে স্বামী আপুনি ইমান কান্দিছে আৰু 1 পদ ভূমি দিয়াৰ জেগা পোৱা নাই আপুনি কৈছে নাই ৰাণী নাই মই বিপদত পৰিছোঁ বাক্য নষ্ট কৰিলে মই নৰকত থাকিব লাগিব কৈছে তোমাৰ নিজৰ মূৰটোকে পাতি দিয়া তেতিয়া বলিয়ে মোৰ মূৰতে আৰু 1 পদ ভূমি দিয়া তাৰ পাছত বলিক নাক পাখেৰে সৈতে বান্ধি যেতিয়া দ্ৰুতগতি সীমা নোহোৱা কৰিলে তেতিয়া এই ৰত্নমালাই যে আগতে কৈছিল মই ইয়াক টন খুৱাব পোৱা হয় কিমান ভাগ্যৱতী হ'লোঁ তেতিয়া আকৌ মানে ৰত্নমালাই দাঁত মুখ পৰচি কৰি ইয়াক আগমুহূৰ্তত ভাবিছিল টন খুৱাম ইয়াক মানে হেৰি 20 টন খুৱাই মাৰিব পাৰি এই তেতিয়াও আকৌ বটু বামুণে কৈছে তথা হ'ব মনৰ বাঞ্ছা পূৰ্ণ সেইকাৰণে আজি
মানে আহি এইটো জন্মত পুতুনা হৈ বিত্তন খুৱাই আদি কৃষ্ণৰ পৰা মৃত্যুবৰণ কৰিবলগীয়া বাধ্য হ'ল। এতিয়া ইয়াৰ পাছত যেতিয়া কংস আকৌ বিমূৰত কৰি চিন্তিত হয়, তেতিয়া আজি মানে এই বৃন্দাবত অসুৰ বুলি কয় সেনাপতি এটা, তেওঁ ক'লে আপুনি যাক যাক দায়িত্ব দি আছে দুৰ্বল সৈন্যসমৰ্থ কিছুমান দায়িত্ব দি আপুনি কেতিয়াও যুদ্ধত জয় হ'ব নোৱাৰে। আপোনাৰ বড়িত কোনেও মাৰিব পৰা ক্ষমতা কাম নাই, কিন্তু আমাৰ আছিলে সেইবিলাক কৌশল, আমাৰ গাত আছিলে সেইটো বল, কিন্তু আমাৰ ৰজাই দায়িত্ব দিলে। দেখিছেনে? যেতিয়া ক'লে কোন এজন বোলে বৃন্দাবত তুমি খাই হ'বা উঠিলে, তেতিয়া কংসই ক'লে তুমি মাৰিব পাৰিবা, কৈছে মই মাৰিব নোৱাৰো, ওচৰে নাই। এক মুহূৰ্তত মই লৈ যায় আৰু আকাশত লৈ যায় ডিঙিত চেপি মই মাৰি পেলাব। আপুনি নিশ্চিন্ত হওক, মোক দায়িত্ব দিয়ক। বোলে দায়িত্ব দিলোঁ, লগতে মালা এডাল পিন্ধাই সকলোৱে জয় ধ্বনি কৰি হাততালি দিলে। এতিয়া তৃণৱত অসুৰে লৈ গৈ মানে আকাশত যায় ডিঙিত চেপি, কৃষ্ণই ডিঙিত চেপিহে তাক মাৰিলে শিলত হয়নে? এতিয়া মই কওঁ শুনক, তৃণৱত অসুৰ কোন আছিল? ৰাম ৰাৱণৰ যুদ্ধত তেওঁ আছিল মানে তালনেমি, অৰ্থাৎ তালনেমি দুটা ভাগ কৰে, গাঁৱৰ গীত ৰাৱণৰ মামাই, আপোনালোকে পাইছে ৰামায়ণ হয়নে? এতিয়া সেই তালনেমিটোৱে হ'ব আহি কংস হৈছে, আকৌ এই তালনেমিটোৱে হ'ল আহি তৃণৱত অসুৰ অৰ্থাৎ চক্ৰবাৰ্তি। হয়, যেতিয়া ৰামক মাৰিবৰ কাৰণে খেদি যায়, তেতিয়া লগে লগে লক্ষ্মণে শৰ্মাই বগৰাই দিলে। ভূমিত বাগৰি পৰি ৰামৰ ফালে চাই মানে কৈছে তোক মই ডিঙিত চেপি মাৰি নহয়, নথোৱাত তই মোক ডিঙিত চেপি মাৰিছে, কিন্তু মোৰ মনৰ বাঞ্ছা পূৰ্ণ। ৰামে কৈছে তথাস্তু ভাই, আহাৰ জন্মত মই কৃষ্ণ অৱতাৰত তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ। সেইকাৰণে ও তাৰ বাছে চক্ৰবাতে নীলা চুৰি কৰি ঐ আকাশত মাৰিলা গলত চেপি ধৰি হয়নে? লগে লগে মাৰি সিদিনা শকতখন বগৰাই দিলে, সকলোৱে দেখিলে। সিদিনা পুতুনাক বধ কৰিলে, সকলোৱে দেখিলে। আজি যেতিয়া এই চক্ৰবাত অসুৰ মাৰ লগে লগে সকলো মানুহ, আইসকল, বোপাইসকল, কিশোৰী, যুৱক যুৱতী সকলো চাব। আৰু তেতিয়া তেওঁলোকৰ জ্ঞানী যিসকল লোক সেইসকলে ক'লে, সকলোৱে এটা হাততালি দিয়া, নন্দ যশোদাৰ এইটো আচল মানুহ নহয়, স্বয়ং সকলোৱে হাততালি এটা দিয়া, হাততালি দিলে, দিয়ক হাততালি এটা হয়নে? সকলোৱে হাততালি দিলে, হয় পৰম প্ৰভু ভগৱান। আৰু এতিয়া কি হ'ল জানা? আজি সন্ধিয়া সময়ত প্ৰত্যেকৰ ঘৰৰ দুৱাৰমুখে বন্তি জ্বলাব সকলো। এইজন আমাৰ পৰম প্ৰভু ভগৱন্তৰ জন্ম লোক আমাৰ কিমান ভাল দিন আছে। এই কথাখিনি ৰাইজ দিয়ে আৰু সেইখিনি সময়তে দুজনমান আহি পালে নহয়। সেয়া চোৱাই সৰুৱে সেইটো কালি জন্ম হোৱা পোৱালি কৃষ্ণ কথা হ'ল। দেখিছেনে? চবেই কথা লাগি আছে, কাৰণ তাক অসুৰটোৱে লৈ গ'ল মাৰিবৰ কাৰণে আকাশলৈ হয়নে? অসুৰটো গাত প্ৰেছাৰৰ দুখ আছিল, গতিকে মাক বাটত যেতিয়া তাক প্ৰেছাৰ উঠি গ'ল, সি ঘূৰি আহি নিজে নিজে শীতত পৰি পেলাই মৃত্যু হৈ যায়। কেঁচুৱাটোৱে মাৰিব পাৰে কথা হ'ল বুলি ক'লে তেতিয়া আকৌ চবেই কৈছে কথাটো মৰি, কাৰণ অসুৰটো গাত প্ৰেছাৰৰ দুখ থাকিব পাৰে ন। হয়তো আকাশত যায় তেতিয়া হাও বতাহ পায়, প্ৰেছাৰ উঠি গ'ল বাগৰি পৰিল। হেৰা কালি বহুত জন্ম হোৱা কেঁচুৱা ল'ৰা এটা ইমান দুৰ্ভাগ্য অসুৰটো মাৰিব পাৰে নাই, চব আকৌ নাইকিয়া হয়নে? এতিয়াও আমাৰ সমাজত সেইটোৱে চলি আছে। খুব সৎ কথা এটা আপোনালোকে সকলোৱে ৰাইজ দিয়ক, তাৰপাছত কোনোবা দুজনে আহি পেলাই কৈ বোলে এইবিলাক মিছা কথা, এইটোৱে সেইটোকে আকৌ হাততালি দিব, হয় এইটোৱে। গতিকে সত্যটো সদায় লুকুৱাই ৰাখি, আৰু আজি তৃণৱত অসুৰ মাৰ পাছত ভগৱান বুলি সকলোৱে চাৰ্টিফিকেটখন দিবা নাপালেগৈ, শেষত নহ'ল।
গতিকে যদু বংশৰ ভিতৰত প্ৰভু ভগৱন্তক কোনোবাই চিনি পালে নাপালে সকলোৱে ভাবে আমাৰ লগত এটা ভাই ককাই আমাৰ ভাগৰ এটা ভাগিন ভগিনা নহয় যেনেকৈ উদাহৰণ দিছে সাগৰতে শামুকো থাকে মানিকো থাকে কিন্তু মানিকটো খুব দামী বস্তু যদি শামুকসকলে ভাবি ল'লে হয় বা মানিক খুব দামী কি ধৰণে কৰ্মখিনিতে আগবাঢ়ি আছে আমিও এই ধৰণে যাওঁ এই বুলি যদি যোৱা হয় বহুত শামুক কেতিয়াবা মানিক হ'ব পাৰে কিন্তু শামুকসকলে কি বুলি ভাবে জানে ইও এটা আমাৰ নিচিনাই শামুক এই তদুক আজি যদু বংশৰ গতিটো সেইটো হ'ল বা গকুলৰ গতিটো সেইটো হ'ল চিনি নাপালে কোনে এতিয়া লাষ্টত আপোনাসকলে পাব চিনি নাপায়ো পোৱা গতি এটা পাব কোনে গোপীসকলে জানো চিনি পাইছিল ভগৱান বুলি চিনি পোৱা নাই প্ৰথমে তেওঁলোকে কাম ভাবে প্ৰভু ভগৱন্তৰ ৰূপত মোহত লীলা কৰিবৰ কাৰণে কাম ভাবে গৈ ভকতি কৰাত বা ৰাসলীলা কৰাত তেওঁলোকক কি মুকুতি দিলে শালুক্য মুকুতি দিলে পাঁচপদ মুকুতি নহয় শালুক্য সাজিজ্য সামীপ্য শালুক্য আৱৰ্বাদী পাঁচপদ মুকুতিৰে এই শালুক্য মুকুতিটো গোপীসকলক দিলে আজিও বৈকুণ্ঠত প্ৰভু ভগৱন্তৰ লগত তেওঁলোকে আনন্দত লীলা কৰি আছে য'ত নাই মৃত্যু য'ত নাই সুখ তাপ বেমাৰ বিঘিনি ক'তো নাই সেই জেগাত আমি বসবাস কৰোঁ গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইকণ কৃষ্ণৰ কথা শুনি আমি কৃষ্ণৰ প্ৰতি বিশ্বাসৰ ওপৰত এটা আছে দৃঢ় বিশ্বাস হয়নে আকৌ দৃঢ় বিশ্বাসৰ ওপৰত এটা আছে সুদৃঢ় বিশ্বাসে যদি আমি ভাবি লওঁ এইখন পৃথিৱী পৰম প্ৰভু ভগৱন্তে চলাই আছে মোকো চলাই আছে আৰু মই সত্যত সদায় জীয়াই ৰাখিব লাগিব গতিকে এই কথাখিনি আমি বুজি ল'লে ইহকালে পৰকালে প্ৰভু ভগৱন্তে আমাক নিশ্চয় মৰম কৰাৰ সমৰ্থ নাই বুলি ভাগৱতে আমাক বুজাই আছে বুলি দুৰ্ঘুৰ শবদে লকু দিশ জুৰি বৰিকৈ কোলা খাবৰ মুহুদ্ৰে কমানে ধূলাৰে আন্ধাৰ অনুভূতিৰ আপোন পদক একোৱে নজানি সমস্তে বিমল পায় জৈতন মাথৈলা পুত্ৰ কনপান্ত্ৰ অযশোদা হাত বোলায়ে কতোখনে ঠাই লাগিল বতাহ গুচিৰা ধূলাৰ আন্ধাৰে চকু ফুৰা চাই কৃষ্ণ কনে দেখে অবৃশুত্ৰী নাৰে কৃষ্ণৰ কিংকৰ ৰচিৰা শংকৰ শুনিও সবে সমাজ কৃষ্ণৰ চৰণে পখিও শৰণে নকৰিবায়াত লাজ এতিয়া আমাক আজি ভাগৱতে বুজালে তাৰ পাছত যে দেখি যেনেকৈ ফাগুনৰ পচুৱা এটা আহি ধূলি বালি উৰুৱাই অন্ধকাৰ কৰি এই তৎক্ষণতে তেনেকৈ হৈ গ'ল কোনেও নেদেখিলে আৰু শেষত চক্ৰবাদ অসুৰে লৈ গ'ল বা চক্ৰবাদ অসুৰক প্ৰভু ভগৱন্তে ডিঙিত চেপি মাৰিলে
এতিয়া এই আইনাৰ শেষৰ ফালে এইকণ হ'ল উপদেশমূলক বাণী আমাক কৈছে। সেই লোকসকল প্ৰভু ভগৱন্ত দয়ালু আৰু প্ৰভু ভগৱন্তে আমাৰ পুৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি দিবকে তেওঁ চলাই আছে। কাকো দুখ দিম বুলি পেলাই জন্ম দিয়া নাই, কিন্তু তাতে ব্ৰহ্মাৰূপে সৰ্জন কৰি আছে, বিষ্ণুৰূপে পালন কৰি আছে আৰু ৰুদ্ৰৰূপে সংহাৰ কৰি আছে। সেইকাৰণে দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্ত বিষ্ণুক সুধিছিলে, আপুনিয়ে যে তিনিটা ৰূপ ধাৰণ কৰি জীৱসমূহ সৰ্জন কৰিছে, জীৱসমূহ পালন কৰিছে আৰু সদৌ শেষত আপুনি জীৱসমূহক নাশ কৰিছে, আপোনাৰ পাপ লগা নাই নহয় বাৰু? হয়। তেতিয়া পৰম প্ৰভু বিষ্ণুৱে দেৱৰ্ষি নাৰদক কৈছে, সৰ্জন কৰাটোৰ দায়িত্ব আমাৰ, মই ব্ৰহ্মাৰূপে সৰ্জন কৰিছোঁ। পালন কৰা দায়িত্বটো মোৰেই, পালন কৰি আছোঁ বিষ্ণুৰূপে। কিন্তু সংহাৰ কৰাটোৱে পালন কৰাটোৱে মাজত এটা কৰ্ম মই সকলোকে মনুষ্যসকলক এৰি দিলোঁ। যোনে যি কৰ্ম কৰিব তেনেকৈ মই সংহাৰ হয়নে? গতিকে আমাৰ কৰ্মটো আমাৰ সকলোকে মন কৰিবচোন। আয়ু কিমান দিলে জানে? আয়ু 120 বছৰ আমাক কলিত দিছিলে। তাৰে ক'ত ক'ত কিমান গ'ল মই আপোনালোকক কম বাৰু। হয়, এই আয়ুটো যেতিয়া দুৱাপৰৰ শেষত কলিৰ আদ্যত নমিষা অৰণ্যত 60,000 মুনি, 33 কোটি দেৱতা, দেৱৰ্ষি নাৰদ, ব্ৰহ্মা সকলোৱে বহি আলোচনা কৰিলে। আলোচনা কৰি ক'লে, সত্য যুগত কোটি কোটি বছৰ আয়ু আছিল, ত্ৰেতা যুগত লাখ লাখ আছিল, দ্বাপৰ যুগত হাজাৰ হাজাৰ আছিল, কিন্তু কলিত লোকসকল অল্প আয়ু হ'ব লাগিব, অল্প বুদ্ধি, অহংকাৰী হ'ব, খঙাল হ'ব, মানুহজনৰ ওজন থাকিব 40 কেজি, খং হ'ব 50 কেজি, হয়নে? গতিকে ইহঁতৰ আয়ুটো কম হ'ব। গতিকে চাই চিন্তি আমি আয়ুটো ভগাওঁ। তেতিয়া লগে লগে বোলে হ'ব ৰায় দিয়ে। দিয়াৰ লগে লগে মনুষ্যজনক মাতি কৈছে, এই 40 বছৰ আয়ু তুমি লোৱা। তেতিয়া মানুহজনে আয়ুটো লৈ পেলাই কৈছে, মোক 40 বছৰহে দিয়ে। বোলে অঁ 40 বছৰ। তাৰ শান্তি নহ'ল। হাই হাই 40 বছৰ কি? এই ওলাম এই সময়ত যামে ন। এতিয়া ভাওনাত মন কৰকচোন, তোমাৰ পাৱাৰটো বোলে দুফাকীহে। এই দুফাকী পাওয়াতে কি হ'ব? এবাৰ ওলাবি আৰু কাবি আৰু থৈ হয়নে? দীঘলকৈ কেইবাফাকি হ'লে ভাল লাগে আৰু। তেতিয়া মানুহটো মুখখন ফিকি আছে আৰু। তাৰপাছত লাহেকৈ গৰুটোক ক'লে, হোৱা তুমিও এই 40 বছৰ আয়ু লোৱা। তেতিয়া গৰুটোৱে ক'লে, 40 বছৰ মই কি কৰিব লাগিব? ক'লে, কলি যুগত লোকসকল অভাৱ অনাটনে আগুৰি ল'ব। গতিকে তুমি হাল গাড়ী মাৰি ধুনীয়াকৈ গৃহস্থসকলক পোহপাল দিব লাগিব। তেতিয়া গৰুটোৱে ক'লে, এই তেনেহ'লে ইমান কষ্ট, মোক 20 বছৰ ভৰাই লওক, মোক 20 বছৰে হ'ব বুলি। হয়নে? লগে লগে এই মুখ ফিকি যে মানুহটো আছিল, গোসানীসকল আয়ুটো কমকৈ পায়, সি ক'লে তাক নালাগে যদি এই 20 বছৰ মোকে দিয়ক আৰু। অঁ লোৱা লোৱা, গণি যাব কাৰ কিমান আয়ু, মই কৈ গৈ আছোঁ, মই হিচাপটো পাছত বিচাৰিম বাৰু। হয়, তাৰ পাছত কুকুৰটোক মাতি ক'লে, হোৱা এই 40 বছৰ আয়ু লোৱা। কুকুৰটোৱে ক'লে, মই কি কৰিব লাগিব? কৈছে, কলিত চোৰ ডকাইত ঠগ প্ৰবঞ্চনা বেছি হ'ব। গতিকে তুমি দিনটো খাই বৈ থাকিবা, ৰাতি আৰু মানে খাবা, কিন্তু শুব নোৱাৰিবা। ক'ৰবাত কিবা এটা আলোচনা লৈ ঘেউ 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 কৰি আউট দিব লাগিব। এতিয়া কুকুৰে মন কৰিছে, আপুনি যদি ক'ৰবাত বাঁহৰ টেঙা খক কৰি দিয়ে ৰাতি, তেওঁ কুকুৰে ক'ব ঘাট খক বুলি ক'ব। হয়নে নহয়? প্ৰমাণ কৰিব। এয়া প্ৰভু ভগৱন্তৰ বাণী। এই তেনেহ'লে ৰাতি শুবা নাপাবা, কৈছে নাপাবা। তেনেহ'লে মই 40 বছৰ মোক নালাগে, 20 বছৰ ঘূৰাই দিয়ক। এই লগে লগে মানুহটোৱে কৈছে, তাক নালাগে যদি সেই 20 বছৰ মোকে দিয়ক। বোলে লোৱা। কিমান হৈছে গণি যাব। তাৰ পাছত আৰু 40 বছৰ ফেঁচাটোক দিলে, মই এই 40 বছৰ তুমি লোৱা। কি কৰিব লাগিব? ক'লে, দিনটো যেনেকৈ নহওক কি কৰি খাই কৰি থাকিবা, ৰাতি হ'লে তুমি এই মৈত্ৰ বাতৰি জমপুৰক নিবা, জমপুৰৰ বাতৰি মৈত্ৰপুৰত অনা নিয়া কৰি থাকিব লাগিব। মই শুবা নাপাম নেকি? কৈছে নাপাবা। এই তেনেহ'লে মই 40 বছৰ কটাব নোৱাৰিম, 20 বছৰ ঘূৰাই লওঁ।
হয়নে? এই লগে লগে আকৌ মানুহটোৱে ক'লে তাক নালাগে যদি মোকে দিয়ক, সেই 20 বছৰ ল'লে। হয়, তাৰপাছত গৈ ফটো শেষত বান্দৰটোক ক'লে হোৱা তুমি 40 বছৰ লোৱা, মই কি কৰিব লাগিব? ক'লে তুমি ফল মূল খাই থাকিবা, গছে বাঁহে উঠি থাকিবা, আৰু দিনটো কটাবা, ৰাতিটো কটাবা। কৈছে মই ঘৰ নাপাম নেকি? কৈছে তুমি ঘৰ নাপাবা। তাৰমানে ৰ'দতো শুকাব লাগিব, বৰষুণতো ভিজিব লাগিব, থাকিব লাগিব, গছৰ ছাঁত ফুৰিবা। তেনেহ'লে মই 40 বছৰ নোৱাৰিম, 20 বছৰ ঘূৰাই লওঁ। এই লগে লগে মানুহটোৱে মাত দিলে, তেনেহ'লে সেই 20 বছৰ মোকে দিয়ক, বোলে লোৱা। এয়া হ'ল শেষ। এতিয়া মানুহটো কিমান বছৰ হ'ল আপোনালোকে কওক? 120 বছৰ হ'ল। উঠি অহা ল'ৰা ছোৱালীসকল, যুৱক যুৱতীসকলে কান্দিব, আমাৰ মনীষসকলৰ 120 বছৰ। এই 120 বছৰ 20টা বছৰ আমাৰ কাটা যায়। কেনেকৈ এতিয়া কাটা যায় জানে? আমি ব্ৰহ্ম কুণ্ডত আত্মাবোৰ ঘূৰি আছো। এতিয়া আমাৰ পৃথিৱীখনত যিমানবোৰ জীৱ ঘূৰি আছে, তেনেকুৱা 4 গুণ এতিয়া ইয়াৰ ব্ৰহ্মলোকত ঘূৰি আছে, হয়নে? আকৌ মই মৃত্যু হ'লে মোৰ আত্মাটো ভাল কৰ্ম কৰিছে যদি ভাল জেগাত, বেয়া কৰ্ম কৰিলে বেয়া জেগাত নিবৰ কাৰণে এই ব্ৰহ্মলোকত মানে ঘূৰাই দিম। জয়খানি আছিল মন্ত ব্ৰহ্মৰ কুণ্ডত, বায়ুৰূপে থিতি ভৈলা পিতিৰ শিৰত। জয়খানি আছিল মন্ত্ৰই পিতৃৰ শিৰত, ৰসৰূপে থিতি ভৈলা মাতৃৰ গৰ্ভত। হয়নে? আমাৰ আত্মাটো ভ্ৰমণ কৰি আছে, আগৰ পৰা কোনো পুৰুষৰ ব্ৰেইনত সোমাই থকাহি নাই জীৱক। যেতিয়া স্বামী আৰু পত্নী দুয়ো লীলা কৰিব, স্বামীৰ বীৰ্য আইসকলৰ ৰেতক দুয়োটাই যেতিয়াই মিছল হ'ব, তেতিয়াই আপোনালোকে ভালভাৱে কৰিলে এই ভাল যুৱক আহি থিতি হ'ব, বেয়াভাৱে কৰিলে বেয়া যুৱক আহি থিতি হ'ব। গতিকে সাৱধান। গংগা পাৰ সুখদেৱে পৰীক্ষিত কৈ আছে, সাৱধানে শুনা, সাৱধানে শুনা। সুখদেৱ পৰীক্ষিত আজি আছে জানো? নাই। আমাক কৈছে এইবোৰ সাৱধানে শুনি তোমালোকে ল'ৰা ছোৱালী ভাল জন্ম দিব পাৰিবা, হয়নে? গতিকে আমাৰ এনেকৈ যাওঁতে যাওঁতে আকৌ আই গৰ্ভত 10 মাহ 10 দিন গ'ল, 120টা বছৰ গুচি গ'ল, বাকী গ'ল 100 বছৰ। 100 বছৰে 50 বছৰ শুওঁতে গ'ল, কাৰণ ৰাতিয়ে দিনে মিলিহে 100 বছৰ হৈছিল। 50 বছৰ ৰাতিত কাটা গ'ল, বাকী থাকিল 50 বছৰ। 50 বছৰে শিশু শিশু বুলি লৰি ঢাপৰি ফুৰোঁতে ফুৰোঁতে 20 বছৰ গ'ল, বাকী থাকিল 30 বছৰ। 30 বছৰে ভাৰজাৰ লগ খং বুলি আনন্দৰ ৰং ৰহস্যত কটাওঁতে কটাওঁতে যৌৱন কালটো বুলি আৰু 30 বছৰ গুচি গ'ল। পঞ্চতম গতক কাম শেষ। গতিকে আমি সৰু কালৰ পৰা যদি ভগৱানৰ নাম লোৱা অভ্যাস কৰা নহয়, বৃদ্ধ কালৰ ল'ব পৰা ক্ষমতা আমাৰ নাই। বাৰু এইপিনে এইটো থলোঁ আৰু নাযাওঁ। এতিয়া তাৰে এটা প্ৰমাণ মন কৰক। এই কথাখন যায় ৰুক্মিণী দেৱীৰ আগত কৃষ্ণই কৈছিল, আজি আয়ুবিলাক ভগোৱা হৈ গ'ল, দিয়া কলিযুগ আয়ু এনেকুৱা এনেকুৱা হ'ল। তেতিয়া গোটাইখিনি কথা বুজি পাই ৰুক্মিণী দেৱীয়ে কৈছিল, মানুহটো বৰ জ্ঞান দিয়ক, ইটোৰ পৰা সিটোৰ পৰা 20 বছৰ 20 বছৰ লৈ সি 120 বছৰ বনালে, কম বুদ্ধি নহয় মানুহটো। তেতিয়া কৃষ্ণই কৈছে, তুমি তাক বুদ্ধিবান বুলি কৈছা, মই কৈছোঁ সি মূৰ্খৰো মূৰ্খ, তিনি মূৰ্খ। কাৰণ মানুহৰ নিচিনা সি চলিব নোৱাৰিব, কাৰ পৰা লৈছিল তেনেকৈহে সেইখিনি চলিব লাগিব। গতিকে এতিয়া মন কৰক আপোনালোকৰ গোহাঁই গোহাঁইসকল, 40 বছৰটো আমি কি জন্ম? মানুহৰ জন্ম। 40 বছৰলৈ সৰু সুৰা ডাঙৰ এইবিলাক ৰোগে ঢুকিয়ে নাপায়। 40 বছৰ বয়সৰ ডেকা গাভৰু আমি হৈ থাকিলে তেতিয়া যুগত দুখো নাই বেজাৰো নাই, কিমান শান্তি, সদায় আনন্দতে ফুৰি যাওঁতে 40 বছৰ পাৰ হ'ল। 40 বছৰৰ পাছত 2-এটি ল'ৰা ছোৱালী হ'ল নহয়, তেতিয়া কাৰ পৰা লৈছিলোঁ আৰু 20 বছৰ জানে? গৰুৰ পৰা লৈছিলোঁ। গৰুৰ নিচিনা বৈ ফুৰিব লাগিব। এতিয়া তাৰপাছত গৰুৰ নিচিনা বৈছেনে নাই? ল'ৰাটোৱে কৈছে আমুক লাগেই, হয়নে? মোৰ মনত আছে, মোৰ ল'ৰা পোৱালি দুটি, এই সৰু সৰু। তাৰপাছত হ'ল মানে নতুন ডিজাইনৰ ওলাইছিল লংপেণ্ট, সেয়া লংপেণ্ট। ইতিমধ্যে মৰিগাঁৱৰ বজাৰত, মৰিগাঁও টাউনত বিচাৰি সেই লংপেণ্ট উলিয়াব নোৱাৰি যায় মানে আৰু বিহু কাৰণে নোৱাৰিব। বিহুৰ দিনা ৰাতিপুৱা এনেকৈ তেনেকৈ আছোঁ আৰু
ল'ৰা পোৱালি দুটা তাৰমানে শান্তি নাই বাটত যোৱা ঘৰক আহা বাটত যোৱা ঘৰক আহা মই কৈছোঁ এসপ্তাহ পাছত হ'লেও মই নগাঁৱত যাই আনি দিম আহি আছে তাৰপিছত মই যেতিয়া কিবা কিবি তাৰমানে খাই হোৱাৰ পাছত মোক মানে দুইটাই কৰি বুৱাই এতিয়াতো খাই বৈ হ'ল ন অঁ হ'ল এতিয়ানো কাম নাই আজি বিহু দিন বলো নাই তেনেহ'লে ব'ল আজিয়ে নগাঁওখন লং পেণ্ট কিটা লৈ বাহ মই দেখিলোঁ বাহ সিহঁতক কম আশা নাই ব'ল 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 সেই বিহুৰ দিনা নগাঁৱত যায় বাছ বঢ়িয়াকৈ কিনি দিব বাধ্য সেয়া গৰু হোৱা নাই বিহুৰ দিনা খাই বৈ অলপমান বাগৰি শুই থাকিব লাগে কিন্তু ল'ৰা ছোৱালীৰ কথাতে গৰু নিচিনা বৈ ফুৰিছোঁ গতিকে 40 বছৰ পাছত আৰু 20 বছৰ আপোনালোকে গৰু নিচিনা পাব লাগিব মোক বেয়া নাপাব কথাটো কৈছোঁ হয় তাৰপাছত 60 বছৰ হোৱালৈকে আৰু 20 বছৰ কাৰ পৰা লৈছিল মনত কৰক আপোনালোকে কাৰ পৰা লৈছিলে কুকুৰৰ পৰা লৈছিলে হয় 60 বছৰ হোৱাৰ পাছত আপোনাৰ ল'ৰাকেইটা ডেকা ছোৱালীকেইজনীও মস্ত ডাঙৰ গাভৰু খাকো মাৰিব নোৱাৰে তেতিয়া ইটো ক'ব ছোৱালীকেইজনীয়ে নুশুনে সিটো ক'ব ল'ৰাকেইটাই নুশুনে তেতিয়া বহি পেলাই কুকুৰৰ নিচিনা কেং কেঙাই থাকক কেং কেঙাই থাকক কুকুৰৰ পৰা লোৱা সেই 20 বছৰ কুকুৰৰ নিচিনা আমি থাকিব লাগিব কেং কেঙাই থাকিব লাগিব মাৰিও কথা নাই উপায় নাই তাৰ পাছত আৰু 20 বছৰ আপোনালোকে কাৰ পৰা লৈছিল জানে ফেঁচাৰ পৰা লৈছিল 80 বছৰ পাৰ হোৱা মানুহ যদি আপোনালোকৰ গাঁৱত আছে আপোনালোকে গম পাব ৰাতি টোপনি নাযায় এতিয়া মোৰ 80 বছৰ হোৱা নাই এবছৰ কমিয়ে আছে এতিয়া 2 ঘণ্টা 3 ঘণ্টা যুঁজিলেও ভালদৰে টোপনি আনিব নোৱাৰোঁ তেতিয়াৰ পৰা তাৰমানে 80 বছৰ পাৰ হোৱাৰ পাছতে নাযাব হয় আমাৰ সেইখিনিতে বায়ন বুঢ়া এটা আছিল মানে আঘোণমহীয়া দিনত টোপনি নাযায় বোলে মানে ৰাতিয়ে উঠি মানে হেৰি মানে লগাই পোৱালি গীতবোৰ বৰগীত ঐ উঠৰে উঠ বাপু গোপালহি অনিকি পৰভাত ভজা অ কমল নয়ন বুলি ঘনে ঘনে যশোদাই অ কৃষ্ণ ডাকিবে লয়লা উঠৰে উঠ বাপু গোপালহি বৰ ডেকা ডেকা কেইটামান নাতিয়েক আছে বৰ গাভৰু কেইজনমান নাতিয়েক আছে গপ কবাই উঠিব এইটো মৰিবা নাজানাতো কাৰো টোপনি যায় আনকো টোপনি যাব সুবিধা নিদিয়ে হা যেন কৰি গপ কবাই উঠিব আকৌ মনে মনে থাকে আকৌ পাহৰি হ'বলৈ আকৌ লগায় লগোৱাৰ লগে লগে সেইবাৰ গাভৰু কেইজনীয়ে উঠিব টপ টপাই লৈ যাওঁ সেইটো ধুই লগাই পেলাই মাকৰ লাগি লৈ যা হা হাউচম সোপা কণা হ'ল সংসাৰ ডেকা মানুহ এই সকলো নিবা নাজানা হ'ল বুলি যেতিয়া গাভৰু নাতিনীয়ে সৈতে দপদপানি ধৰিব বুঢ়াটো টেপ খাই থাকিলে সেয়া ফেঁচা ৰাতিটো টোপনি নাই ফেঁচাৰ জন্ম 20 বছৰ কাটিলে তাৰপাছত আপোনালোকে 100 বছৰ পাৰ হোৱাৰ পাছত আৰু 20 বছৰ কাৰ পৰা লৈছিল জানে বান্দৰৰ পৰা এতিয়া 100 বছৰ পাৰ হোৱা মানুহ যদি ক'ৰবাত আছে আপোনালোকে চাব সেইবোৰ এনেকৈ বহি থাকিব নোৱাৰে প্ৰমাণ কৰিব এনেকৈ বহি থাকিব নোৱাৰে চিধা হয় এতিয়া তেওঁলোকে কেনেকৈ থাকিব জানে এইটো মোৰ চিধা কৰিব নোৱাৰে আৰু মাজে মাজে এইবিলাক গা খুজতি আহিব লাহেকে এইবিলাক বান্দৰ পেলোৱা বান্দৰে যি ধৰণে থাকে তেনেকৈ সেয়া চাই লওক হয় নে নহয় যদি মোক গালি দিয়ক এয়া এইমানে আছোঁ হয় এইমানে আছোঁ বুলি বগা হৈ ওলাব নহয় তেতিয়া আকৌ থুৱাৰ পৰা খান্দি পেলাই প্ৰমাণ কৰিব হয় নে মই প্ৰমাণ কৰিছোঁ মই প্ৰমাণ নকৰাকৈ এইবোৰ বাহিৰা কথা আপোনালোকৰ আগত নকওঁ প্ৰমাণ পালে কওঁ এই তেতিয়া নাতিনীয়ে সৈতে গালি দিব এডাল মুই পাওঁ নাজানা হ'ল চোৱা নিজৰ খোৱা নিজৰ গাতে খান্দি লৈছে হয়নে গতিকে আমাৰো পৰাপক্ষত কিমান বয়সলৈ নাথাকি তাতকৈ আগেই আমি চলিব পাৰিলে ভাল হয় গতিকে আজি এই আয়ুটো আমাক কৈছে আমি মানুহ পোৱাটো পাইছিলোঁ 40 বছৰ মানুহ জন্মটো তাতকৈ আনন্দৰ জন্ম নাই তাৰ পৰা জীয়াই থকা মানে লাহে লাহে দুখ আহিয়ে গ'ল হয়নে গতিকে আজি আমাক এইখিনিত দেখুৱালে মানে এই পূৰ্বৰ জন্মৰ পৰা
যিবোৰ যি দশা সেইমতে আহি জন্ম পায় আজি কিনাবত অসুৰ মৰি গ'ল বা পুতুনা মৰি গ'ল হয়নে তেনেকৈ আমিও কিমান জন্মৰ পৰা কিমান ভাল কাম কৰি আছোঁ অলপ ভাল কাম কৰিছিলোঁ বৰদোৱাই পুণ্য ফল আছিল তাৰ কাৰণে আজি উদৈ সকলোৱে আমি ইমান ৰাইজ মিলি একত্ৰিত হৈ মহান ভাগৱত শুনি এটা সুবিধা এটা পাইছোঁ ঘোষা মাধৱদেৱ গুৰুজনে দেখা নাই যাৰ পুণ্য আছে অক্ষয় হাত সিটোজনে কাণ পাতে কৃষ্ণৰ কথাটো আমাৰ পুণ্য সঞ্চয় অকণমান আছে সেইকাৰণে আমি কৃষ্ণৰ কথা শুনাৰ এটা সুবিধা পাইছোঁ গতিকে এইখন সুবিধা যাতে আপোনাসকলে নেৰিব আৰু উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইখন জ্ঞান গৰিমাৰ সৈতে যদি আপোনাসকলে চলন ফুৰণ ৰীতি নীতি বজাই ৰাখে তেনেহ'লে আপোনালোকৰ ওচৰলৈ অশান্তি দুখ আহিব নোৱাৰে সদায় সুখ আৰু শান্তিয়ে আহিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক সিদ্ধান্ত দি আছে গোবিন্দ দিনে তুতে আয়ু হিতু প্রাণ বন্ধু কৈতকে তীক্ষণে যায় নিশ্চয় শৰণ কৃষ্ণৰ শৰণ অবিনয় নগতি নাই জীবন চঞ্চল পরম পত্র জল পৰি যেন স্থিৰ তিলেকে সংযোগে তিলেকে বিয়োগ অজেনে ধুম জুয়ে কত তপসাই নৰ তনু পাই তাকো নীলালে জালে অৱশ্যে পতন নাহি কেচেতন অগিলিয়া খিলে কালে এরা জানি বৃদ্ধ জন তেজিয়ান মন ভকতির পরাশৰ কৃষ্ণৰ ভকতি বিনে কাৰু গতিয়ে অকৰিত নাহি কৈ তাৰ ভকতিকে মাতা ভকতিকে পিতা ভকতিকে বন্ধুজন ভকতি সুদৃঢ় সুদৰ বিধাতা অভকতিকে ধন এতিয়া আইধাৰ শেষত উপদেশমূলক বাণী আমাক কি ক'লে জানে ভকতি ভকতি যদি নহয় আমি মনুষ্য জন্ম সাৰ্থক কৰিব নোৱাৰিম সেইকাৰণে আমাক কৈছে প্ৰথম আমাক কি লাগিব জ্ঞান জ্ঞান আদি মূল জ্ঞান নহ'লে যায় জাতি সুদ তাৰপাছত কি লাগিব আমাক বিজ্ঞান বিজ্ঞান মানে কি ইংৰাজী শব্দ বিজ্ঞান অসমীয়াত যদি ক'বলগীয়া হয় তাৰ নাম অনুভৱ এতিয়া আজি এদিন এটি ল'ৰা ছোৱালীয়ে আহি নতুনকৈ পাঠ শুনিলে শুনাৰ পাছত আমি কোৱা বাক্যকেইটা ভাল লাগিব তাৰ অনুভৱ আহিলে এয়াই হয়নে এজনী গাভৰু ছোৱালীয়ে এটি ডেকা ল'ৰা আজি এই বাক্যকেইটা শুনি আহি গ'ল পিতৃ মাতৃক আমি মানিব লাগিব
কাৰণ ভাগৱতে কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণম তপ জননী জন্মভূমি স্বৰ্গাদপি কৰি ৰখি পিতৃ মাতৃক অৱহেলা কৰি কোনো সতী সন্তানে পৃথিৱীত শান্তি লাভ কৰিব নোৱাৰে হয়নে? আমি পিতৃ মাতৃক মানিবই লাগিব। আকৌ কোনোবা বোৱাৰীয়ে শহুৰ শাহুৰক অমান্য কৰি এই পৃথিৱীখনত কোনোদিনে শান্তি নাপায়। শহুৰ শাহুৰক স্বৰ্গৰ দেৱ দেৱতাৰ দৰে যিসকলে পালন কৰে সেইসকলে ইহকালে পৰকালে সৌভাগ্যৱতী হ'ব পাৰে। আৰু এটা জেগাত কথা এটা মই কওঁ, এগৰাকী ছোৱালী মানে দৰা ঘৰীয়া মানুহ আহি কথা বতৰা হৈছে, ছোৱালী বিয়া দিয়ে হ'ব এতিয়া বন্দবস্ত কিবা কিবি কথা হ'ব। তাৰপিছত ইয়াত কৈছে তাৰমানে ল'ৰাটোৰ অৰ্থাৎ মাক নাই আৰু এই কথাটো সেই ছোৱালীজনীয়ে শুনিলে, শুনি মানে সিপিনে দুবৰি কান্দি আছে। তেতিয়া তাৰমানে হ'ল কি কথা বতৰা, এই ঘৰত দিয়া বা ল'ৰাটো অপচন্দ হ'ল নেকি? ছোৱালীজনী যে ইমান কান্দি আছে হুলস্থুল কৰি, তাক সোধা ইজনে যায় সোধাসুধি কৰিলে। তেতিয়া কৈছে এটা কথা, মই সৌভাগ্যৱতী হ'ব নোৱাৰিলোঁ জীৱনত, মই দুৰ্ভাগ্যৱতী, কাৰণ মই শাহু নাপামগৈ নহয়। হয়নে? শাহু নাপাম। এতিয়া মই যে বিয়া নোসোমাম তেনে নহয়, বিয়া সোমামেই, কিন্তু মই দুৰ্ভাগ্যৱতী, মই শাহু নাপাম। চাওক, ২ নম্বৰত আকৌ অসমতে ক'ৰবাত ২-এগৰাকী বোৱাৰী পাওঁ, বোৱাৰীগৰাকী কি কয় জানে? শাহু সৰু থকা মানে ক'ৰবাত জ্বালাহে নোহোৱাহে ভাল। কিন্তু সেই বোৱাৰীসকল শাহু শহুৰ নোহোৱাহে ডাঙৰ জ্বালা। কাৰণ আপোনাসকলে জানিব, আপোনাৰ বাৰীখন 4খন দিওনা, 2খন শাহুৱে, 1খন শহুৱে আৰু 1খন স্বামী। প্ৰমাণ কৰিব আপোনালোকে কালিলৈ। এগৰাকী দেখাই শুনাই বৰ সুন্দৰ ধুনীয়া বোৱাৰী, কাল সন্ধ্যা সময়ত কোনোবা পিনে ওলাই যাওক, তেওঁৰ শাহু আছে, শহুৰ আছে, স্বামী আছে, সকলো আছে। তেতিয়া এজন মানুহে পাই কি ক'ব জানে? ৰাম সূৰ্য আপুনি ইমান এন্ধাৰত অকলে ক'লৈ আহিলে? অলপ মই আগুৱাই নি আগুৱাই দিয়া মানুহ। কোনোবা যেনে আকৌ বৌদেউ আপুনি ইমান এন্ধাৰত আহিছে, মই আগুৱাই দি যাম। ওলাব তাইক ভাল কথা কৈ আগুৱাই দিয়া মানুহ। যিদিনা শাহুৱে ঢুকাব সেইদিনা তেনেকুৱা সন্ধিয়া ৰাতি ওলাই যাওক, 2জনে ভাল কোৱা ওলাব, তাৰে এজনে বেয়া কথা কোৱা ওলাব। যদি নোলায় মোক গালি দিব, আপোনালোকক কৈছোঁ। আকৌ যিদিনা শহুৱেকো ঢুকাব সেইদিনা যদি তেনেকৈ এন্ধাৰত ক'ৰবাত আপুনি ধুনীয়া বোৱাৰীজনী ওলাই যায়, 2জনে বেয়া কথা কোৱা মানুহ ওলাব, এজনে ভাল কথা কোৱা মানুহ পাব। প্ৰমাণ কৰিব আপোনালোকে, উদৈ বাসগৈ লোকসকল গুণী জ্ঞানী চবেই হৈছে, শিক্ষিত হৈছে, প্ৰমাণ কৰিব মোৰ কথাটো। আৰু যদি প্ৰমাণ নাপায় তেনেহ'লে মোৰ নামতে গালি দি থাকিব। হয়, বাটুৱা গালি বুলি এটাত কৈ নহয়, সেইজাতকে দিব। আকৌ যিদিনা স্বামী মৰিব, অকাল যদি এজনী অকাল বিধৱা হ'ল, সেইজনী ওলাই যাক, কোনো মানুহে তাইক ভাল জ্ঞানৰ কথা কোৱা মানুহ নোলায়, বেয়া স্বভাৱৰ বেয়া কথা কোৱা মানুহে চব ওলাব। প্ৰমাণ কৰিব, হয়নে? আৰু এগৰাকী অকাল বিধৱা মানুহ যদি যায়, তাইৰ লগত কোনোবাই যদি ভালে কথা বতৰা হয়, বৌদেউ আমুকে তহুকে ভাল কৰি পেলাই বিদায় দি আকৌ ইজনৰ আগত কি ক'ব জানে? চৰিত্ৰ বেয়া এইজনী, হয়নে? এইবোৰ হ'ল কথা। গতিকে আপোনাসকলে ভকতি কৰক, কৰ্ম জ্ঞান, তাৰপাছত ধ্যান। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, তৰ্জু ভকতৰ সংগে গাইবু গুণ মহাৰংগে, শ্ৰৱণে শুনিবু যশ যত, হৃদয়ত ধৰু ৰূপ তেৱে তৰু ভৱকূপ, এহি মানে মাগু চৰণ। তৰ্জু ভকত মানে কোন? এই আজি মই মৰিগাঁৱৰ পৰা আহি আপোনালোক প্ৰভু ভগৱন্তৰ ভকত ভগৱতীসকলক মই লগ পাই এইসকলৰ পাও ধৰি যদি মই মাথাত লৈ যাব পাৰোঁ তেনেহ'লে মোক কামত আহিব, হয়নে বাৰু? গতিকে আমাক কৈছে কৰ্ম জ্ঞান বিজ্ঞান, তাৰপাছত আকৌ ধ্যান। আমি সদায় যি 2 মিনিট পাৰে 1 মিনিট পাৰে ঈশ্বৰক সেৱা কৰক। কাৰোবাৰ গোসাঁই থান আছে তাতে সেৱা কৰক, কাৰোবাৰ গোসাঁই থান নাই এনেই বহি সেৱা কৰক। প্ৰভু ভগৱন্তৰ নাম অকণমান জপ কৰক, নাপাহৰিব।
সৎভাৱেদি আপোনালোকে এইখন কৰি যাওক তেতিয়া কি আহিল জ্ঞান বিজ্ঞান ধ্যান তাৰপাছত আপোনালোকৰ ভকতি আহিল আপোনাৰ আপুনি আহিব ভকতি ইমান বিচাৰিবলগীয়া নাই আৰু যেতিয়া আপোনাৰ ভকতি আহিল তেতিয়া আপোনালোকে গতি আঠিয়া কল জলপান সান্দহ বান্ধি লৈ মানে গতি বিচাৰি ফুৰিবলগীয়া নাই এনেই আহিব আৰু যেতিয়া আপোনালোকে গতিৰ লাইনটো ল'লে তেতিয়া এই পাছপৰ্ট মুকুটি বিচাৰি গাঁৱে গাঁৱে ঘূৰি ফুৰিবলগীয়া নাই এনেই আহিব হয়নে সেইকাৰণে আমাক যদি আমাৰ গোসাঁই আগত প্ৰশ্নটো কৰিছিলে তাৰো এটা উত্তৰ এতিয়া আহিল যেনেকৈ হনুমন্ত নহয় সদৌ হনুমন্তৰ কথা এটা কৈছোঁ হনুমন্তই বাৰু কিমান পঢ়িছে ক'ৰবাত ইউনিভাৰ্চিটিত পঢ়ি অহা হনুমন্তৰ চাৰ্টিফিকেট আছেনে ক'ব পাৰিব কোনোবাই নাই হনুমন্তৰ ক'ৰবাত এটা ডাঙৰ মণিকূট আছেনে বাৰ কোৱা তাল লৈ যে নাম গাই গাই যে নাম প্ৰসংগ কৰি যে ভকতি কৰিছিল তাৰ কিবা প্ৰমাণ কোনোবাই দিব পাৰিব নাই হনুমন্তই গা ধুৱাকৈ গা ধুই আহাৰ খাই নে গা নোধোৱাকৈ আহাৰ খাই তাৰ প্ৰমাণ কোনোবাই দিব পাৰিব নাই হনুমন্তই খোজ কৰি আহি পানী লয় নে নলয় তাৰ প্ৰমাণ কোনোবাই দিব পাৰিবনে তাৰো প্ৰমাণ দিব নোৱাৰে তথাপি হনুমন্ত ভকত হয়নে সেইকাৰণে আমাক ক'লে এতিয়া আমি বৈষ্ণৱ 12টা গুণত থাকি গৈ থাকিম সদৌ শেষত জৰাকালে যেতিয়া পাব তেতিয়া আপোনাৰ গা ধোৱা প্ৰশ্ন নাই আপোনালোকে সন্মান হৈ যাওক কাৰ হাতে খাম কাৰ হাতে নাখাম তাৰো প্ৰশ্ন নাই যোনে এমুঠি দেই সেইমুঠিকে আপোনাসকলে খাই মাত্ৰ ঈশ্বৰৰ নাম জপ কৰক স্মৰণ কৰক তেনেহ'লে আপোনালোকে সাগৰ পাৰ হ'ব পাৰিব হনুমন্তই কেইবাৰ ৰাম নাম লৈ সাগৰ পাৰ হৈ গৈছিল আপোনাসকলে চিন্তা কৰক যেতিয়া জাম্বুৱন্তে হনুমন্তৰ গোটেই জীৱনটোৰ কথা কৈ হনুমন্তক কৈছিল হেৰা হনুমন্ত ৰাম বুলি ক'লে তুমি জাপ মাৰি দিয়াচোন চাওঁ তেতিয়া ৰাম বুলি জাপ মাৰি দিয়াৰ লগে লগে সাগৰ পাৰ হৈ গৈ এই অশোকনত যে সীতাদেৱী বহি আছিল তেওঁৰ ওচৰত ওলালে এবাৰ ৰাম নাম লৈ গতিকে আমাক কৈছে এই লোকসকল সেইখন আমাক বিশ্বত দেখুৱালে এখন সাগৰ আমাৰ দেহমাগত দেখুৱাইছে এই যে ভৱসাগৰ এইখন আমি জন্ম লৈ এয়া আমি ঘূৰি আছোঁ এয়াই হ'ল সাগৰ গতিকে ৰাম নাম জপ কৰক আমি এইখন সাগৰ চিয়ে পাৰ হ'ব পাৰিম সেইকাৰণে কৈছোঁ ভকতি হয় আৰু যদি মনুষ্যৰ জন্ম লৈ ভকতিৰ গুণ ল'ব নাপায় তেনেহ'লে শাস্ত্ৰই কৈছে ভকতি নিকট পথ ভকতি থাকিল চাঙৰ ওপৰত ব্ৰহ্মাই নাপালে তেনেকুৱা আমাৰ হ'ব গতিকে আমি মই নাজানো মোতকৈ জনাসকল পাইছোঁ এইসকলৰ পৰামৰ্শ ল'ব হয়নে তেখেতে নাজানে তেখেতে আকৌ জনাসকলৰ সংগ লৈ পৰামৰ্শ লওক গতিকে সংগই ৰংগ সংগই ধ্বংস উমৰাৰ সংগত গৈ গোবৰুৱে মধুকৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত পৰিলে চান এদিন এটা গোবৰুৱা এটা ভোমোৰা সখী পাতিলে আৰু গোবৰুৱাটোৱে ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ আমাৰ অনমক গৃহলৈ যাব পাছদিনাখন ভোমোৰাটো গোবৰুৱা গৃহলৈ গ'ল যোৱাৰ লগে লগে নতুন সখী আহিছে বুলি খোৱা বোৱা আগুৱাই দি কৈছে সখী খাওঁ খা গোবৰুৱাটোৱে অন্তৰ্য পাক খোৱাৰ ফলত গোবৰুৱা জন্ম পায় গোবৰ ভয়ে খুচৰি খুচৰি আহাৰ খাই আছে সেই আহাৰকে আনি ভোমোৰাটো আগত দি কৈছে সখীক লগ খাওঁ কিন্তু গোবৰুৱা আহাৰটো ভোমোৰাই খাব নোৱাৰি ভোমোৰাটোৱে ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন গোবৰুৱাটো ভোমোৰা গৃহলৈ গ'ল আৰু সখীয়েকক লগত লৈ বিক্ৰমাদিত্য ৰজা ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত সিটো ফুলত পৰি পৰি ভোমোৰাটোৱে ফুলৰ ৰস খোৱাত লাগিল আৰু পাছে পাছে গোবৰুৱাটো ঘূৰি আছে সদৌ শেষত ভাবিলে সখীয়ে যে ফুলবোৰত মুখ দি ফুৰে কি পাই পাওঁ এই মোৰ এটা ফুলত মুখ দি চাওঁ লৈছোঁ এই যেনে সংগ কেনেকুৱা এই গোবৰুৱাটোৱেও এটা ফুলত মুখ দিলে সেইটো হ'ল মানে সন্ধ্যা হ'লে জাপ যায় সূৰ্যকান্তি ফুল যেতিয়া ফুলৰ ৰস অকণমান খাই পালে কোনো জন্মে খাই পোৱা নাই নহয় ডাকৰ বচনত কৈছে সাত পুৰুষত নাইকে উৰিয়ালৈ দুবিবাৰ হয়নে মুখখন আৰু বেছিকৈ দবাই দিলে দবাই দিয়াৰ লগে লগে বেলিও বহি আহিল ফুলটো জাপ গ'ল বেচেৰা তাতে সোমাই ৰ'ল ভোমোৰাই এৰি থৈ গুচি
পাছদিনা ৰাতিপুৱা হোৱাৰ লগে লগে বিক্ৰমাদিত্য ৰজা মালি আহি ফুল ছিগি লৈ যাওঁতে সেই ফুলটোকো ছিগি লৈ গৈ ৰজাক দিলে আৰু ৰজাই ঈশ্বৰৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেইটো ফুলকে মাথাত লৈ গৈ ওচৰতে গংগাত স্নান কৰাৰ লগে লগে তেওঁ সকলো পাপ নাশ হৈ গ'ল। যেতিয়া গোবৰুৱাটোৱে হেল পেলাই থৈ আত্মাটো বৈকুণ্ঠলৈ গুচি গ'ল। সেইটোকে কৈছে ভোমোৰাৰ সংগত গৈ গোবৰুৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকসকল আপোনাসকলে ভোমোৰাৰ লগত সখি পাতিবৰ যত্ন কৰক। তেনেহ'লে 4টা কাম হ'ব। কি কি জানে? প্ৰথমে ফুলৰ ৰস খাব পাৰিব, দ্বিতীয়ত বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিব, তৃতীয়ত আপোনালোকে গংগাত স্নান কৰিব পাৰিব আৰু চতুৰ্থত আপোনালোকে বৈকুণ্ঠক যাব পাৰিব। আৰু যদি আপোনালোকে ভোমোৰাৰ লগত সখি পাতিব নাজানে তেনেহ'লে গোবৰ ভাই খুচৰি আহাৰ খাওঁতে 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 জন্ম যাব আৰু তাৰপাছত মৃত্যু হোৱাৰ পাছত আৰু লৈ যাই পেলাই নৰকত পেলাই থব আৰু কাৰোবাৰকে ঢুকুলীয়াই ঢুকুলীয়াই দি থাকিব লাগিব। হয়, এতিয়া বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন জানে? এয়াই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান। এতিয়া আমি সকলোৱে ফুলৰ ৰস খাই আছোঁ আৰু ভোমোৰা সংগত আজি মৰিগাঁৱৰ পৰা মই এটা গোবৰুৱা হৈ আহি আপোনালোকক উদৰি এইসকল ভোমোৰাৰ লগত মই সখি পাতি এতিয়া মই ফুলৰ ৰস খাই আছোঁ, হয়নে? আৰু গোবৰ ভাই এতিয়া কোনটো আমাৰ গোসাঁইসকল জানে? এতিয়া ভাগৱত সামৰিমেই নহয়, অলপ পাছত আৰু সামোৱাৰ পাছতে ঘৰে ঘৰে যাব। পতে কয় যে ধন ধান পুত্ৰ হৈ নাথাকা গৃহটো সেইডাল ডাঙৰ গোবৰ ভেট। হয়, মই আজি যেনিবা গোবৰ ভেট সোমাব নোৱাৰিম, ইয়াৰ পৰা যে গুণামত পাছ আছে তাত যামগৈ। আহা কালিলৈ ৰাতি আকৌ কৃষ্ণ মন্দিৰত ভাগৱত গাইহে 11টা বজাত যাই পেলাই গোবৰ ভেটটোত সোমামগৈ। হয়, কাৰণ গোবৰ ভেটতে জন্ম দিছে তাতেই থাকিব লাগিব। কিন্তু আমি গোবৰ ভেটতে থাকিব লাগিব, তাতে খাব লাগিব সঁচা। তাৰ পৰা মাজে সময়ে ওলাই যদি বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ফুৰা অভ্যাস কৰা হয় তেনেহ'লে আমাৰ ডাকৰ ওচৰত কৈছে ঔ সিজিব ভাতো টেঙা নহ'ব, 2টা কাম কৰে, হয়নে? গতিকে আপোনাসকলে ভাত খাওঁতেও কৃষ্ণৰ নাম লওক, ৰান্ধি বাঢ়ি থাকোঁতেও কৃষ্ণৰ নাম জপ কৰক। হয়, সকলো সময়তে ঈশ্বৰৰ নাম লওক। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হানিয়ে হিকটিয়ে ভগৱন্তৰ নাম স্মৰণ কৰা অভ্যাস কৰি থাকক। তেনেহ'লে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সকলোৱে আমি আত্মাক গতি দিব পাৰিম বুলি এইকণ কথাকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকে বুজাই আছে। গোবিন্দ।